আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰীৰ নামত ভাইৰেল অশ্লীল ভিডিঅ' মোবাইলে ভাইৰেল খেলুৱৈগৰাকী বুলি দাবী কৰা এই ভিডিঅ' আমগুৰি টাউনতে এটা প্ৰচাৰ চলিছে এটা অশ্লীল ভিডিঅ' লৈ সেই ভিডিঅ'টোৰ যোগে মানে মানুহে বুজাব বিচাৰিছে বা তেওঁলোকে প্ৰচাৰ কৰিছে যে সেই ভিডিঅ'টোত থকা অশ্লীল ভিডিঅ'টোত থকা নায়িকাগৰাকী মই সন্মান লাঘৱ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ খেলুৱৈগৰাকীৰ আমগুৰি নগৰৰ পৰা পৃথিৱীৰ সৰ্বকনিষ্ঠ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁৱৰ বৰ্তমান তেওঁৰ লগতে সমগ্ৰ পৰিয়ালটোৱে অস্বস্তিত দিন কটাব লগা হৈছে কোনো দুষ্ট চক্ৰই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰেফাৰীগৰাকীৰ আত্মসন্মান আৰু চৰিত্ৰত আঘাত সনাৰ অপচেষ্টাত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে খেলুৱৈগৰাকীয়ে অজ্ঞাত দুষ্ট চক্ৰটোৱে পৰ্ণ ছাইটৰ এটা অশ্লীল ভিডিঅ' তনয়া কোঁৱৰৰ বুলি সামাজিক মাধ্যমত ভাইৰেল কৰি তনয়া কোঁৱৰৰ সন্মান লাঘৱ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে ভাইৰেল ভিডিঅ'টোৰ নায়িকাৰ সৈতে তনয়া কোঁৱৰৰ একোৰেই মিল নাই যদিও একাংশ দুৰন্তৰ প্ৰকৃতিৰ লোকে হোৱাটছএপৰ জৰিয়তে সেয়া তনয়াই হয় বুলি মোবাইলে বিয়পাইছে বুলি তনয়া কোঁৱৰে অভিযোগ উত্থাপন কৰিছে বৰ্তমান আমগুৰি টাউনতে এটা প্ৰচাৰ চলিছে এটা অশ্লীল ভিডিঅ' লৈ সেই ভিডিঅ'টোৰ যোগে মানে মানুহে বুজাব বিচাৰিছে বা তেওঁলোকে প্ৰচাৰ কৰিছে যে সেই ভিডিঅ'টোত থকা অশ্লীল ভিডিঅ'টোত থকা নায়িকাগৰাকী মই কিন্তু সেই নায়িকাগৰাকীৰ লগত মোৰ শৰীৰৰ কোনো মানে আকাৰ আকৃতি বা কোনো সাদৃশ্যতাই নাই কিন্তু তেওঁলোকে কি কাৰণে মোৰ নামটো বেয়া কৰিব বিচাৰিছে মই নাজানো ভিডিঅ' ভাইৰেল হোৱাৰ পিছৰে পৰা তনয়াক বিভিন্নজনে ভিডিঅ'ৰ সম্পৰ্কে প্ৰশ্নৰ অৱতাৰণা কৰা বুলি জানিবলৈ দিয়ে মানে ধৰি লওক তেওঁলোকে জানেও যে সেই ছোৱালীজনী মই নহয় কিন্তু মানুহক কনভিন্স কৰাব বিচাৰিছে যে নহয় এজনী তনয়া কোঁৱৰে হয় তাৰ মাজতে বহুত মানুহ আছে যে তেওঁলোকে ডাইৰেক্ট কৈ দিয়ে এজনী তাই নহয় তেখেত নহয় কিন্তু কিছুমান মানুহে মানে সেই বস্তুটোকে প্ৰচাৰ কৰি আছে যে এইটো তনয়া কোঁৱৰ ৰাজু কোঁৱৰৰ ছোৱালীৰ ভিডিঅ' ভাইৰেল হৈছে তেওঁলোকে তেনেকৈ অপপ্ৰচাৰ কৰি আছে ফলত বিশ্ব ৰেকৰ্ডৰ অধিকাৰী আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী তনয়া কোঁৱৰ মানসিকভাৱে ভাগি পৰাই নহয় হতাশাত ভুগিছে ভুক্তভোগী তনয়া কোঁৱৰে এই ষড়যন্ত্ৰৰ এক উচিত তদন্তৰ দাবী জনাইছে তেখেতে ইতিমধ্যে ন্যায় বিচাৰি আমগুৰি আৰক্ষী আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে কালি যেতিয়া আমি কথাটো গম পালোঁ আমি আমগুৰি থানাৰ কাষ চাপিছোঁ তাতে আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আজি আমি শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকৰো কাষ চাপিলোঁ তেওঁৰ লগত আমি আলোচনা কৰি এই মানে বিষয়টি সন্দৰ্ভত আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আশাবাদী যে তেওঁলোকে এই অপপ্ৰচাৰটোৰ লগত যিসকল দুষ্কৃতিকাৰী জড়িত হৈ আছে যিসকলে মোৰ আত্মসন্মান মোৰ স্বাভিমান মোৰ চৰিত্ৰৰ ওপৰত আঘাত সানিব বিচাৰিছে তেওঁলোকক যাতে অতি শীঘ্ৰে বিচাৰি উলিয়াই আৰু উচিত শাস্তি প্ৰদান এই ক্ষেত্ৰত টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়ায়ো বিষয়টোৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে যোৱাকালি গম পাই আমি খুব আচৰিত হৈছোঁ খুব দুখ পাইছোঁ যে এনেকুৱা এটা ভিডিঅ' মানে প্ৰচাৰ কৰাৰ বাবে যিহেতু তাই খুব এতিয়াই আপোনালোকে জানেই আপোনালোকে নিউজ কৰিছে যে ইণ্টাৰনেশ্যনেল ৰেফাৰী গোটেই বিশ্বৰ ভিতৰত কনিষ্ঠতম ইণ্টাৰনেশ্যনেল ৰেফাৰী তাই চিলেক্ট হৈছে গতিকে সেই ছোৱালীজনী মানসিকভাৱে মানে দুৰ্বল কৰিবৰ বাবে এটা চক্ৰান্ত চলাই পেলাই কেনেকৈ মানে শেষ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এটা লাগি গৈছে যিহেতু আপোনালোকে জানে যে এতিয়া আমাৰ বৰ্তমান ইণ্ডিয়া টাইকোৱাণ্ডো যিটো ইণ্ডিয়া টাইকোৱাণ্ডোৰ মানে অলিম্পিকৰ আণ্ডাৰ আছে তো গতিকে এতিয়া বৰ্তমান তেখেতৰ পিতৃ তাৰ ছেক্ৰেটাৰী আৰু সেইখিনিও মানে কিছুমান মানে আছামিছাকে মানে হজম কৰিব পৰা নাই আৰু দুই নম্বৰতে আমি দুখ পাইছোঁ বা মানে আমি লজ্জিত হৈছোঁ যে আমগুৰিবাসী হিচাপে আমগুৰিবাসী মানে সকলোকে আমি ক'বলৈ যোৱা নাই যিসকল ধুৰন্ধৰ ৰাতি হওক দিনতে হওক বহি খোৱা এচাম 420 দালাল এই কোনো কাম বন নাইকিয়া এচামে কি কৰিছে এই ভিডিঅ'টো হোৱাটছআপে প্ৰচাৰ কৰি পেলাই যে এই আমুকৰে ভিডিঅ' বুলি তেওঁলোকে মানে যাকে তাকে ভিডিঅ'টো প্ৰেৰণ কৰিছে কিন্তু আমি এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ কি যুক্তিত সেইজনীয়ে যে এজনী ছোৱালী বুলি তেখেতলোকে সেই দালালবিলাকে গম পালে গতিকে নাপায় তেনেকুৱা ধৰণৰ কাম নকৰিব কাৰণ কেলৈ এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ ঘৰত মা ভনী বোলা বস্তুটো আপোনালোকৰ ঘৰতো আছে ঘৰে ঘৰে মা আছে ঘৰে ঘৰে ভনী আছে ঘৰে ঘৰে বাইদেউ আছে নিজৰ ঘৰত যেতিয়া এনেকুৱা এটা পৰিস্থিতি হয় তেতিয়া অনুভৱ হয় যে কেনেকুৱা লাগে বা আজি এইখন ঘৰত
কি পৰিস্থিতি হৈছে আপোনালোকে আহি পেলাই দেখিছে বা আমি আজি আহি পেলাই দেখিছোঁ যে কোনো খোৱা বোৱা নাই, দিনে ৰাতিয়ে মানে এটা কান্দোনত ভাগি পৰিছে যে মিছা অভিযোগ দি যি নিক্ষেপ কৰা এটা চক্ৰান্ত কৰিছে, অতি আমি দুখ পাইছোঁ। গতিকে আমি এটাই প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, যিহেতু আজি আমি SP ছাৰক লগ কৰি আজি আমি এজাহাৰ দাখিল কৰিছোঁ, আমাৰ আমগুৰি প্ৰশাসনক আমি এজাহাৰ যোৱাকালি দাখিল কৰিছোঁ। গতিকে আমাৰ প্ৰশাসনৰ ওপৰত আস্থা ভৰসা আছে। গতিকে অতি শীঘ্ৰেই ধুৰন্ধৰসকলক ওপৰত এটা উচ্চ পৰ্যায়ৰ এটা তদন্ত কৰিব লাগে আৰু যিসকলে এইখিনি প্ৰচাৰ কৰিছিলে সেইসকলক প্ৰয়াক্ত কৰি জেলত প্ৰেৰণ কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। নাৰীৰ সন্মান লাঘৱ কৰিবলৈ চেষ্টা কৰা এনে ঘটনাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা প্ৰকৃত দোষীক কৰায়ত্ব কৰি কি শাস্তি প্ৰদান কৰে পৰৱৰ্তী সময়ত সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ আমগুৰি।